আজি সমগ্ৰ ৰাজ্যৰ লগতে গহপুৰতো অসম চৰকাৰৰ নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰীসকলৰ সবলীকৰণৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপৰ সংবাদ মেলৰ পোনপটীয়া সম্প্ৰচাৰৰ পিছতে গহপুৰৰ বিধায়ক উৎপল বৰা, মহকুমা অধিপতি লুকুমণি বৰাৰ উপস্থিত কলাবাৰী মহাবিদ্যালয় আৰু ছয়দুৱাৰ মহাবিদ্যালয়ৰ ছাত্ৰীসকলক আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰা হয়। ছাত্ৰীসকলৰ উদ্দেশ্য মুখ্যমন্ত্ৰীগৰাকীয়ে লোৱা এই আঁচনিৰ বাবে গহপুৰৰ বিধায়ক উৎপল বৰাই ধন্যবাদ জনায়। গতিকে হায়াৰ ছেকেণ্ডাৰী যিসকলে স্কুটি পাব তেওঁলোকো এইবাৰ আমি নৱেম্বৰ মাহৰ ভিতৰতে সকলোকে স্কুটি আমি দি দিম, যাতে আজি তেওঁলোকো আমাৰ মাজত আছে, তেওঁলোকে ভাবিব যে এটেণ্ডেঞ্চটো ৰাখিছোঁ নে নাই। এই দুটা কথা ক্লিয়াৰ কৰি দিয়াৰ লগে লগে এই ছোৱালীখিনিয়ে ছেকেণ্ড ইয়াৰতো এই পুঁজি পাই থাকিব, তাৰপিছত থাৰ্ড ইয়াৰ পাব, থাৰ্ড ইয়াৰতো পাই থাকিব। যিসকলে ফ'ৰ্থ ইয়াৰ ডিগ্ৰীত এডমিশ্যন লৈছে তেওঁলোকে ফ'ৰ্থ ইয়াৰতো পাব, আৰু যিসকল আজি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত আছে এই বছৰ তেওঁলোকে নাপাব, অহা বছৰ ডিগ্ৰীত নাম লগোৱাৰ লগে লগে তেওঁলোকেও এই আঁচনি এটাত যেতিয়া আমি যাম তেতিয়া আৰু আমি বিয়াৰ কথাটো অনা নাই। অভিয়াছলি ছোৱালী পোষ্ট গ্ৰেজুৱেটত গ'লে বিয়া হ'বও লাগে, আৰু আমিও বিচাৰোঁ যে এটা নিৰ্দিষ্ট সময়ত তেওঁ ধৰণৰ যদিহে আমি মহাবিদ্যালয় আৰু হয়, আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰেছ বিজ্ঞপ্তিৰ যোগেদি অসমৰ এখন অভিলাষী আঁচনি উঠি অহা প্ৰজন্মৰ ছাত্ৰীসকলক শিক্ষিতভাৱে আগবঢ়াই নিয়া আৰু অসমত বাল্য বিবাহ নাইকিয়া কৰাৰ কাৰণে এখন আঁচনি যোৱা বাজেটত আনিছিলে, আৰু আজি প্ৰায় 2,33,000তকৈ অধিক ছাত্ৰীয়ে এই আঁচনিখনৰ পৰা লাভান্বিত হ'ব। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সবিস্তাৰে গোটেই আঁচনিখনৰ বিষয়ে ছাত্ৰীসকলক, ছাত্ৰী সমাজক হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ, ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ, মাষ্টাৰ্ছৰ ফাৰ্ষ্ট ইয়েৰ আৰু BEdৰ ছাত্ৰীসকলক লগত লৈ এখন প্ৰেছ মিট কৰিলে। সকলো অসমৰ কলেজবিলাকত আজি এই প্ৰেছ মিট চলি আছে আৰু সকলোৱে এইখন চাইছে, আৰু চাই এখন সুন্দৰ আঁচনি। মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া গহপুৰ সমষ্টিৰ জনপ্ৰতিনিধি হিচাপে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। এনে এখন আঁচনি আপুনি তৈয়াৰ কৰিছে, যিখন আঁচনিত আপুনি ৰঙীন সপোন দেখিছে অসমৰ শিক্ষিত ছাত্ৰীসকলক বিশেষভাৱে শিক্ষিত কৰিবৰ কাৰণে, এডুকেশ্যনেলি এম্পাৱাৰ কৰিবৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিলে, আৰু নিজকে মেচিয়ৰ্ড কৰিবৰ কাৰণে, মেচিয়ৰিটি এজত বিবাহ হোৱাৰ কাৰণে, বাল্য বিবাহ ৰোধ কৰাৰ কাৰণে যি প্ৰয়াস ইনডাইৰেক্টলি কৰিছে তাৰ কাৰণে আপুনি ধন্যবাদৰ পাত্ৰ। আপোনাক অসমৰ ৰাইজে আজি এই আঁচনিটোৰ কাৰণে মই ভাবিছোঁ বিশেষভাৱে ধন্যবাদ জনাব, স্পেচিয়েলি তেখেতক থেংকছ দিব। এইখন আঁচনি কোনো চৰকাৰে এনেকুৱা আঁচনি আনিব পৰা নাছিল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে এই আঁচনিটো অনাৰ কাৰণে মই সেইখন চৰকাৰে এগৰাকী বিধায়ক হিচাপে মই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। গহপুৰৰ পৰা অৰূপ ভূঞা ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।